নমস্কাৰ অসমবাসী ৰাইজ, এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। অসমৰ মুখ্যমন্ত্ৰী বহুত দেখিলোঁ এতিয়ালৈকে। আমি সৰ্বানন্দ সোণোৱালকো দেখিলোঁ, অসমৰ মুখ্যমন্ত্ৰী আমি তৰুণ গগৈ ছাৰকো দেখিলোঁ, তেখেতকো দেখিলোঁ। হেমন্ত বিশ্ব শৰ্মাৰ সমান ইমান ভাল কাম কৰা মুখ্যমন্ত্ৰী আমি আজিলৈকে মই দেখা নাই। মই যেতিয়াৰ পৰা সৰুৰ পৰা ডাঙৰ হৈছোঁ, হেমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰি আছে চবৰে কাৰণে কাম কৰি আছে, ভাল কাম কৰি আছে। হেমন্ত বিশ্ব শৰ্মা নিচিনা কাম কৰা মুখ্যমন্ত্ৰী আমাৰ অসমত এতিয়ালৈকে কোনোৱে নাই। বহুত ভাল কাম কৰিছে, সেইটো কাৰণে বিৰোধী পাৰ্টিবিলাকে তেখেতক কাম কৰিবলৈ শান্তিত দিয়া নাই, চবেই আন্দোলন কৰি আছে আৰু তেখেতক হটাব লাগে বুলি কৈ আছে। কংগ্ৰেছ চৰকাৰ থাকোঁতেও ইমান ধুনীয়াকৈ ৰাস্তা পদূলি বনোৱা নাছিলে, ঘৰ ভালকৈ দিয়া নাছিলে, মানুহক কিবা এটা প্ৰব্লেম হ'লে চোৱা নাছিলে। বহুতখিনি দেখিলোঁ আমিও। হেমন্ত বিশ্ব শৰ্মা চৰকাৰত বহুত ভাল কাম কৰি আছে, আগলৈও কৰি থাকিব। আৰু মই ইমানেই জানো, মোৰ ভিডিঅ'টো যোনে যোনে চাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নমস্কাৰ।